প্ৰত্যেক বছৰৰ দৰে এইবেলিও 10 ডিচেম্বৰৰ দিনটি কেন্দ্ৰীয় শ্বহীদ দিৱস হিচাপে উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ। আজিৰ এই শ্বহীদ দিৱসটিত ৰাতিপুৱাৰ পৰা এতিয়ালৈ দিনজোৰা কাৰ্যসূচী হিচাপত আমি ইয়াত অনুষ্ঠানটি উদযাপন কৰিছোঁ। ৰাতিপুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে বৃহত্তৰ আমৰাঙা বৰীয়া শাখা ছাত্ৰ সন্থাৰ সভাপতি সুনীল দাস। আৰু ইয়াৰ পিছৰ কাৰ্যসূচী আছিল শ্বহীদ দৰ্পণ। শ্বহীদ দৰ্পণ অনুষ্ঠানটিত উপস্থিত আছিল সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা নীৰদ কুমাৰ দাস ডাঙৰীয়া, লগতে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক মহোদয়কে ধৰি দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াসকল। আৰু 1979 চনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত আজি এই কেন্দ্ৰীয় শ্বহীদ দিৱসটি উদযাপন কৰা হয়। আজি এই পবিত্ৰ দিনটিত খৰ্গেশ্বৰ তালুকদাৰকে ধৰি যি 855গৰাকী বীৰ শ্বহীদ তেওঁলোকক শ্ৰদ্ধাৰে সোঁৱৰণ জনাই আমি আজি এই দিনটি শ্বহীদ দিৱস হিচাপে উদযাপন কৰোঁ। আমাৰ ৰাতিপুৱাৰ পৰা শ্বহীদ দৰ্পণ কাৰ্যসূচী গ'ল আৰু দিনজোৰা হিচাপত নাম প্ৰসংগ কাৰ্যসূচী চলিলে। গধূলি সন্ধিয়া 5 বজাত আমাৰ বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আছে। বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীৰ পিছত আৰু বিশেষ একো দেখা নাই। বন্তি প্ৰজ্বলন কাৰ্যসূচীতে সমাপ্তি।